বঙাইগাঁও আৰক্ষীৰ জালত এটা জেহাদী ধৃত জেহাদীটো গোৱালপাৰাৰ পাখি উৰাওৰ আব্বাছ আলী পূৰ্বে আব্বাছৰ ঘৰত আশ্ৰয় লৈছিল দুৰ্ধৰ্ষ জেহাদী মেহবুবে বিগত ডিচেম্বৰত বাহৰ পাতিছিল জেহাদীটোৱে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে জেহাদী ইতিমধ্যে আটক কৰা হৈছে বঙাইগাঁও আৰক্ষীৰ জালত পৰিছে এটা জেহাদীৰ ভিতৰত জেহাদীটো হৈছে গোৱালপাৰাৰ পাখি উৰাওৰ আব্বাছ আলী আব্বাছৰ ঘৰত পূৰ্বে আশ্ৰয় লৈছিল দুৰ্ধৰ্ষ জেহাদী মেহবুবে আৰু বিগত ডিচেম্বৰত বাহৰ পাতিছিল জেহাদীটোৱে আমাৰ অলৰেডি এটা কেছ আছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোগীঘোপা থানাৰ কেছ হয় যোগীঘোপা থানা কেছ নম্বৰ হৈছে 5622 এতিয়া কেছৰ ইনভেষ্টিগেশ্যনৰ সময়ত আমি গম পাওঁ এজন লিংকমেন আমি পাওঁ নামটো হৈছে আব্বাছ আলী 22 বছৰীয়া পাখিউৰা গাঁও পঞ্চৰত্ন গোৱালপাৰাৰ তেওঁক আমি এপ্ৰিহেণ্ড কৰে আৰু আমাৰ আইঅ' হৈছে ডিএছপি হেডকোৱাৰ্টাৰ ইনভেষ্টিগেশ্যনত আমি গম পাওঁ যে তেওঁ এজন পলাতক বাংলাদেশী মেহবুবুৰক তেওঁ সিম প্ৰভাইড কৰিছিলে লজিষ্টিক্স প্ৰভাইড কৰিছিলে প্লাছ শেল্টাৰ প্ৰভাইড মেহবুবুৰ যেতিয়া বঙাইগাঁও বা এই জোনটোত আহে ৱেষ্টাৰ্ণ ৰেঞ্জৰ জোনত আহে গোৱালপাৰাৰ আব্বাছ আলীয়ে তেওঁৰ গাঁওখনত পাখিউৰা গাঁও তাত তেওঁ থাকিবলৈ শেল্টাৰৰ সুবিধা কৰি দিয়ে অন্যান্য লজিষ্টিক্সৰ বা কনভাৰচেশ্যনৰ কাৰণে সিম কাৰ্ডখনো তেওঁৱে প্ৰভাইড কৰি দিয়ে গতিকে তেওঁক এই ইনভেষ্টিগেশ্যনৰ সময়ত তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে এৰেষ্ট কৰা হৈছে এইবাৰ স্বাধীনতা দিৱসত 3 দিন ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলনক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত আছে এউডিএফৰ বিধায়ক তথা সাধাৰণ সম্পাদক আমিনুল ইছলামে পতাকা উত্তোলনক লৈ আপত্তি কৰাৰ পিছতে এই বিতৰ্ক আৰম্ভ হয় এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আনকি আমিনুল ইছলামক ভাৰত বিৰোধী বুলিও কয় মন্ত্ৰী পীয়ুষ হাজৰিকাই আপত্তিটো কেনেকুৱা নিৰ্দেশটো এনেকুৱা আছিল যে 3 দিন ভাৰতবৰ্ষৰ প্ৰতিটো ফেমিলিয়ে মানে তিৰংগাটো কম্পালসাৰি ম্যান্ডেটৰি কৰিছে শব্দটো ম্যান্ডেটৰি মোৰ শব্দটো ম্যান্ডেটৰিত মোৰ প্ৰবলেম 15 আগষ্টত না 26 জানুৱাৰীত না গণতন্ত্ৰ দিৱসত না মানে আমাৰ স্বাধীনতা দিৱসত কোনোদিনেই তেখেতে আৰএছএছৰ অফিচত পতাকা উত্তোলন নকৰিলে সেই আৰএছএছে এতিয়া আমাক দেশপ্ৰেমৰ লেসন দিব পাৰ্ট দিব এই কথাটো আমাক সহ্য হোৱা চৰকাৰী আৰু বিজনেছ কৰিছে সে আজি 320 কোটি মানুহ যদি এইখিনি পইচা দি আকৌ কিনিব লগা আকৌ 26 কোটি টকাৰ পতাকা কিনিব লাগিব এই 26 কোটি টকা বা অসমত 55 লাখ মানুহ কিনিব লাগিব সে অসমত যদি আজি 1 কোটি 30 লাখ মানুহে কিনিব ওলায় আৰু তাৰ যোগানটো যদি আমাৰ যদি গোৱাৰ পৰা সাপ্লাই দিয়ে what does it mean it is not a business ভাৰত বিৰোধী মানুহৰটো তিৰংগাৰ প্ৰতিটো সন্মান নাথাকিবই আমিতো কাকো কোৱা নাই তিৰংগা লগাবই লাগিব কৈছো নেকি আমি আহ্বান জনাইছো আহ্বান জনোৱাৰ লগতে কৈছো যোনে লগাব কিনি ল'ব দেশখনৰ প্ৰতি যদি মৰম থাকে তিৰংগাখনৰ প্ৰতি যদি মৰম থাকে এখন 10 টকা 15 টকা দি কিনি ল'ব পাৰে কিন্তু আমিনুল ইছলামৰ তেওঁলোক এইবিলাক কথাত কি হয় তেওঁলোক এক্সপ'জ হয় তাৰমানে আমি যে লগাম মোৰ ঘৰততো মই লগাম আপোনালোকেও চাগে লগাব আমিনুল ইছলামে নলগায় আমিনুল ইছলামৰ সমৰ্থকসকলেও নলগায় তেওঁলোক যে এক্সপ'জ হ'ব তাৰ কাৰণে এই আবুল তাবুল বকিছে কিন্তু আকৌ কৈছোঁ अमीनुल इस्लाम तो भारत विरोधी है अमीनुल इस्लाम जैसा लोग देश के हित चिंतक नहीं रहे एआईडीएफ जैसे दल देश को बांटने वाला दल है अपने धर्म संप्रदाय के बीच में उसका एक झगड़ा कैसे बने कैसे आपस में भेदभाव बने इसका ही पीछे में लोग हमेशा करा रहता है ये हर घर तिरंगा भारतीय जनता पार्टी का कार्यक्रम नहीं है देश प्रेमी सभी लोगों का ही कार्यक्रम है लेकिन इन लोग को कुछ भी देश हित में कुछ भी काम हाथ में लिया जाता है तो इनको हजम नहीं होता है इनका एजेंडा ही है एंटी नेशनल एजेंडा है तो एओडीएफ को मैं सावधान कर देना चाहता हूँ कि इस देश हित में देश प्रेम के नेशनलिस्ट इस मूवमेंट के खिलाफ अगर खड़ा होता है ये लोग अपने आप प्रूफ करेगा ये देश के साथ नहीं है ये देश के गद्दार है तिरंगा हमारा जान है शान है मान है स्वाभिमान सम्मान के प्रतीक है अगर इसके विरुद्ध में अगर कोई खिलाफ बोले तो इसका नियत साफ नहीं है ये देश के प्रति उनका कोई सद्भावना नहीं है देश प्रेम नहीं है उनके मन में यही बात दर्शाता है ৰাষ্ট্ৰীয় পতাকা উত্তোলন কেন্দ্ৰিক বিতৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পতাকা উত্তোলনক লৈ বিৰোধীৰ সমস্যা কি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
जो भी ऐसा बात बोलेगा, इसको एक बहुत बड़ा मैसेज जाना चाहिए कि जो व्यक्ति बोलेगा कि तिरंगा हाउस नहीं होना चाहिए, क्या उनको अपने आप को ये देश माता का सम्मान में मेंबर हो, मैं देश माता का संतान हो, ये बोलने का कोई अधिकार रह जाता है? हर घर में एक तिरंगा तो होना ही चाहिए, उसको खरीदना क्यों जरूरत है? घर में आप बना भी ले सकता है, क्यों खरीदना है? उनका कहना है कि सिटीजनशिप के लिए एक तिरंगा नहीं फहराने से जरूर नहीं सही है, लेकिन मैं देश मातृ का संतान हूँ, मैं देश का नागरिक हूँ। तो जब एक देश में आप राइट्स को एंजॉय करने का आपका मन होता है, साथ में अपना ड्यूटीज को भी आपको याद होना चाहिए। एक आपको प्रिविलेज चाहिए, देश का नागरिक का सब अधिकार चाहिए, लेकिन आप देश के लिए जो आपका दायित्व है वो निर्वाहन नहीं करेगा, वो ठीक नहीं, मॉरली ठीक नहीं है, लीगली तो सब कुछ ठीक है। तो इसीलिए कोई तिरंगा खरीदना पड़ेगा ये तो मैं प्रिज्यूम ही नहीं करता हूं। मेरा तो मन में यह है कि हर घर में ऑलरेडी तिरंगा है, होना भी चाहिए हर घर में तिरंगा। तो बिजनेस कैसे होगा? कोई नया खरीदेगा तभी तो बिजनेस होगा। तो हम लोग का घर में तो बचपन से ही तिरंगा है। চোৰ ধৰিবলৈ সদা সষ্টম বিজেপি চৰকাৰৰ ঘৰতে ওলাইছে চোৰ।